নারায়ণ নারায়ণ কৃষ্ণ মহিমা গাথা ভাহি উঠিছে আজি নারদর সকল সন্মুখ। প্রভুর কি যে অপূর্ব অবতার কৃষ্ণ বুঝে উঠেছে প্রভু, বুঝে উঠেছে নিশ্চয়ই নারদে আপন কর্তব্য। এতিয়া সকলো নিজ নিজ কৰ্তব্যত ব্ৰতী হোৱা গ'ল। নারায়ণ নারায়ণ নারায়ণ। नन्दगोपश्यन्तो देवी वन्ति मे कुरुते नमः। नन्दगोपश्यन्तो देवी वन्ति मे कुरुते नमः। Ano ko? চাইতে ওলাব হ'ল না। আছে আছে। প্ৰথম বহুদিন তোৰ পাতে সেনাপতি কালকেতু মহারাজ। আজি এই দিনটোৰ বাবে মই বহু দিনৰ পৰা অপেক্ষা কৰি আছিলো মহারাজ আৰু এই শুভ দিনটো আজি মোৰ চকুৰ সন্মুখত স্নেহৰ ভক্তি দৈৱকীৰ বিবাহ কাৰ্য সম্পন্ন হ'ল অতি সুকলমভাৱে। আজি মোৰ সঁচাই বৰ আনন্দৰ দিন দৈৱক। স্নেহৰ ভক্তি দৈৱকীৰ এই বিবাহ কাৰ্যত তুমি তোমাৰ কৰ্তব্য অতি সুপৰিচালিতভাৱে সম্পাদন কৰিছা কালকেতু। মহারাজ মই মাত্ৰ আপোনাৰ আদেশ আখৰে আখৰে কৰিছো পালন। কিন্তু কালকেতু মহারাজ আজিহে মই উপলব্ধি কৰিব পাৰিছো কন্যাদান যে কিমান কঠিন। কিদৰে বাৰু নিজ পিতৃ মাতৃয়ে
নিজ কন্যাক বিদায় দিয়ে এজন অচিনাকি লোকৰ হাতত পলকতে নিজ গৃহ বিদায় লৈ আঁকোৱালি লৈ অন্য এখন গৃহ আজি মথুৰাৰ ৰাজকন্যা দৈৱকীয়েও ভংগ কৰি এই কংসৰ হৃদয় শূন্য কৰি এই মথুৰাৰ ৰাজন্তকপুৰ গুচি যাব তাই দূৰ দূৰলৈ। মহাৰাজ, আজি আপোনাৰ আনন্দতে এই সমগ্ৰ মথুৰাবাসী আনন্দৰ ঢৌত অতি ভাহি পৰিছে। কালকেতো মহাৰাজ। বিদায়ৰ ক্ষণ চাপিছে ওচৰ। হয় মহাৰাজ। সেই খবৰ হ'ল দৈৱকীৰ বিবাহ কাৰ্য। তুমি যোৱা, তুমি নিজেই গৈ এবাৰ বৰযাত্ৰী বিদায়ৰ সময়ত সকলো সামগ্ৰী প্ৰস্তুত হৈ আছে নে নাই তুমি এবাৰ পৰীক্ষা কৰি আহাগৈ। জীৱাজ্ঞা মহাৰাজ। ওঠা ওঠা, নাকান্দিবি অ', কান্দিব নাপায়। আজিৰ এই শুভ ক্ষণত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, তোমালোকৰ দাম্পত্য জীৱন সুখময় মধুময় হওক, সুখময় মধুময় হওক। দাদা, দাদা, দৈৱকী, দাদা, দৈৱকী, নাকান্দিবি দৈৱকী, কান্দিব নাপায়। আজি তোৰ অতিকে আনন্দৰ দিন। আজি তই পতি সমেতই পিতৃগৃহৰ পৰা পতি গৃহলৈ যাবলৈ ওলাইছ। এনে আনন্দৰ দিনত কান্দিব নাপায় দৈৱকী, কান্দিব নাপায়। বিদায় বেলাত মোৰ শত সহস্ৰ অপৰাধ মাৰ্জনা কৰা দাদা, নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। আশীৰ্বাদ কৰা দাদা, আশীৰ্বাদ কৰা। কি বুলিনো তহঁতক কৰিম মাৰ কিবা? তোক যে আজি বিদায় দিবলৈ মোৰ অলপ সাহসেই হোৱা নাই অ দৈৱকী। তথাপিতো তহঁতক দিছো মই হিয়া উজাৰিয়াৰ কিবাত। তহঁতৰ জীৱনত যেন হৰ গৌৰী বসতি হওক, হৰ গৌৰী বসতি হওক। উঠা বসুদেৱ মিত্ৰ, দৈৱকী মোৰ অতিকে মৰমৰ ভক্তি। সমৰ্পিলো আজি সমে মই তোমাৰ হাতত। পত্নী হিচাপে তুমি তাইক দিবা উচিত মৰ্যাদা।
বিদায়ৰ ক্ষণ চাপিছে ওচৰ আজি আজি কংসই নিজেই ৰথৰ বাগজৰি ধৰি থৈ আহিম মই তোমালোকক যাদৱপুৰত বল দৈবকী কোন কোনে কৰে অট্টহাস্য শূন্য গগনত সাবধান সাবধান কংস সাবধান মোক মোকেই উদ্দেশ্য কৰি কৰিছ অট্টহাস্য কাৰ ইমান স্পৰ্ধা যি যি দৈবকীৰ বিবাহ পাতি আজি আপোন পাহৰা তই মূৰ্খ কংস সেই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব আজি তোক অবনিৰক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত ৰাহুৰ মৰণৰ দিনটোৰ দুৰন্তৰ চমু চাপি আহিছে ঘনে ঘনে তাৰেই আজি এই অপূৰ্ব সূচনা তাৰেই আজি এই অপূৰ্ব সূচনা তাৰেই আজি এই অপূৰ্ব সূচনা শুনা নাই তই তোর গর্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক সি মিছা দাদা সি মিছা সি মাথো কেৱল দেৱতাৰ চালনা সি অসম্ভৱ দাদা সি মিছা দাদা সি মিছা এই মিছা এই কেৱল এই দেৱতাৰ চালনা এয়া সম্পূৰ্ণ মিছা দৈবকী মিছা অতি সঁচা মনত পেলা কংস দ্ৰুত জ্যোতিৰ সেই অভিশাপ মনত পেলা কংস দ্ৰুত জ্যোতিৰ সেই অভিশাপ মনত পেলা কংস দ্ৰুত জ্যোতিৰ সেই অভিশাপ সঁচা অতি সঁচা মনত পৰিছে আজি মোৰ ধৈৰ্য্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছো মই নিজৰেই ভূত অবিশ্বাস সাৱধান কৰি দিছে আজি মোক হকী মাৰিয়ে সোঁৱৰাই দিছে আজি মোৰ কৰ্তব্য
নিজর কলকেতু কলকেতু মহারাজ ঘরুয়া ঘরুয়া বিজুলি মেঘের তীক্ষ্ণ তরুয়াল আনন্দাতে আনন্দাতে উন্মত্ত পশাসি পলক লৌরি মিত্র 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 আজি মোর কোনো নাই ভদ্র হকালতি চারিউফানে কেবল ভদ্র 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 কালকেতু বলিয়া তোতাল হাতি সাকে সাকে আনি মেলি দিয়া তুমি প্রসাল সমুদ্রতে আনন্দর আনন্দর উৎক্ষেপ হোক কাজে ধ্বংসর ধর্মহ আদেকে হিরোধার্য মহারাজ আজি আজি কালকেতুয়ে যিহকে বিচাৰিছিলে তাকেই পাইছে আজি মথুৰাৰ চাৰিওদিকে সৃষ্টি হব নৰকৰ ধ্বংস লীলা মথুৰাবাসীয়ে মনত ৰাখিব লাগিব এই কালকেতুৰ হস্তিৰ কথা বসুদেৱ নতুন নীতিৰ স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যতে ভাগ্যলিপি মোৰ ভালদৰে কাণ পাতি শুনিলি নহয় মিলন বন্ধনেৰে আজি মই বান্ধিছিলো দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা ঘোষণা অচিৰেই হেনো কংকৰ মৰণ কিন্তু এই কংকৰ মৰণ জানো ইমান দাদা সুস্থ অৱস্থাত আহা দাদা সুস্থ অৱস্থাত আহা মই তোমাৰ ভগ্নী দৈৱকী তেজৰ সম্পৰ্কই জানো কৰিব পাৰে তোমাৰ ধ্বংস তেজৰ সম্পৰ্ক তেজৰ সম্পৰ্ক হৌৱা দৈৱকী আজি মথুৰাতে চাৰিওফালে তেজৰ ফাকুৱা উৎসৱ পাতিছে চাৰিওফালে প্ৰজাৰ তেজেৰে ৰাঙলী হৈ অন্য অন্য ধন্য ধন্য কালকেতু উপযুক্ত সেনাপতি মোৰ বুজক জগতে আছে এই কংকৰ বুজক জগতে আছে এই কংকৰ পৰাক্ৰম বুজক জগতে আছে এই কংকৰ ক্ষমতা আৰু তই বিকাশী মোক তই তেজৰ সম্পৰ্ক সোঁৱৰাবলৈ আহ বিকাশী
অন্তিময় মৃত্যুদণ্ড সেই নিৰীহ প্ৰজাই কি অপৰাধ কৰিছিল যাৰ বিনিময়ত আজি মথুৰাত তেজৰ নৈ বৈ গৈছে সেয়াই নেকি ৰজাৰ শাসন ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় এই পিখাসি নাই তোর কোনো অপরাধ অপরাধী নুহে এই মথুরার প্রজা যত মানে অপরাধ এই মূর্খ কঙ্কার নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ জানো মোৰ কিবা আছে বাকী সকলো কৰিব পাৰা নিজ ইচ্ছামতে সেই গৰ্বেৰে গৰ্বিত হৈ আজি তোমাৰ শিৰে সীমাত্ৰী লংঘিছে নিজ ভগ্নীক হত্যা কৰি মৰণকো তুমি ৰুধিব খুজিছা দাদা তোমাৰ কথাই সঁচা বসুদেৱ ৰজাময় সৰ্বশক্তিমান যেনে ইচ্ছা মোৰ তেনেই বিধান এই পিখাচি সাজু হতাই মৃত্যুৰ বাবে সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰুপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো সন্মুখত দেখা পাই আগন্তুক মৰণৰ শব্দ পহেলিকা শিৱাৰ দৰে কপিছা ভয়ত তোমাৰ ভক্তি এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় আৰু হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি খেন জ্যেষ্ঠ মহাবীৰৰ হাতত তেনে মৃত্যুক দেৱতাৰে দান বুলি হাঁহি কৰিম গ্ৰহণ সঁচা কথা ৰাজন এনে কাৰ্য অশুভনীয় নাৰী হত্যা ভগ্নী হত্যা মহাপাপ এনে কাৰ্য তুমি কৰিলে যুগে যুগে তোমাৰ নাম কোনেও নল'ব লাজতে ঘৃণাতে আৰু তাৰ এই ভয়ত এই মূৰ্খ কংকাই গাখীৰ খুৱাই মই সাপ পুহিম যুগে যুগে বীৰত্বৰ পৰিচয় দিবলৈ সঁচাই তুমি মিথ্যা মোৰ সঁচাই মিথ্যা তুমি মোৰ বসুদেৱ তাৰো আছে এক সহজ উপায় কি উপায় বসুদেৱ ৰাজন দৈৱকীও জীৱিত থাকিব আৰু তোমাৰো একো অনিষ্ট নহয় অৰ্থাৎ দিয়া ৰাজন দিয়া দৈৱকীৰ প্ৰাণ ভিক্ষাদান অসম্ভৱ দৈৱকীৰ জীৱনেই এই কংকৰ মৰণ কংকৰ জীৱনেই দৈৱকীৰ মৰণ নাই তাৰ পৰিৱৰ্তে কি বসুদেৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱা মাত্ৰেই এটিকৈ নিজ হাতে তুলি দিম তোমাৰ হাতত হত্যা কৰি সেই নিষ্পাপ শিশুক নিষ্কান্তক হবা তুমি ৰাজন চিৰকাললৈ অসম্ভৱ নজনাবা তেনে প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন স্বামী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ জীৱন ভিক্ষা নাই প্ৰয়োজন ভালদৰে ভাবি চোৱা বসুদেৱ
সঁচাকৈয়ে পাৰিবানে তুমি নিজ প্ৰতিজ্ঞা পালিব? আৰু যদি পাৰা পাৰিবা, মাথো মই তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি মাথো কেৱল তোমাৰ। দুৰ্বল আমাৰ পৰা সকলো কাঢ়ি নিব পৰা ৰাজন যি ইচ্ছা থাকে। তথাপিতো কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীকণ, সাক্ষী কৰি মথুৰাৰ যত মানে প্ৰজাগণ, আজি প্ৰতিজ্ঞা কৰিছো এই লগনত, যি কৈছো তাক অক্ষৰে অক্ষৰে কৰিম পালন। বেশ বেশ বকুলি, মাথো তুমি মনত ৰাখিবা নিজ প্ৰতিজ্ঞাৰ কথা।